বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰ ব্যৱহাৰৰ ফলত অত্যধিক বিদ্যুৎ মাচুল ভৰিবলগীয়া হোৱাত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে সৰ্বসাধাৰণ গ্ৰাহক ৰাইজৰ। ইয়াৰ পৰিপ্ৰেক্ষিতত সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। আছুৰ কৰ্মকৰ্তাসকলে চহৰত বিদ্যুৎ বিভাগৰ প্ৰতীকী শোভাযাত্ৰাৰে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা ৰেড ক্ৰছ ৰোড, মুক্তিনাথ চাৰিআলি হৈ থানামুখৰ শ্মশান ঘাটত সামৰণি পৰে এই প্ৰতিবাদী শোভাযাত্ৰাৰ। কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সমীৰণ ফুকন সহ বহু সংখ্যক বিষয়ববীয়া তথা কৰ্মীয়ে শক্তি বিভাগ হাই হাই, এপিডিচিএল মুৰ্দাবাদ আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি অচিৰেই স্মাৰ্ট মিটাৰৰ যোগেদি গ্ৰাহকৰ পৰা অধিক বিদ্যুৎ মাচুল সংগ্ৰহ বন্ধ নকৰিলে বিদ্যুৎ বিভাগৰ কাৰ্যালয়ৰ তলা বন্ধ কাৰ্যসূচী ৰূপায়ণ কৰাৰো হুংকাৰ দিয়ে। আহ্বানত আজি সমগ্ৰ অসমৰ লগতে শিৱসাগৰতো সদৌ শিৱসাগৰ জিলা ছাত্ৰ সন্থাই বিদ্যুৎ বিভাগ আৰু এপিডিচিএলৰ শোভাযাত্ৰা কাৰ্যসূচী ৰূপায়ণ কৰি স্মাৰ্ট প্ৰিপেইড মিটাৰৰ সংযোজনৰ জৰিয়তে চৰকাৰে যি ধৰণে ৰাজহ সংগ্ৰহ কৰিবৰ কাৰণে এটা প্ৰক্ৰিয়া আৰু জনসাধাৰণক গিনিপিক সজোৱাৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে, প্ৰক্ৰিয়া আমি বিৰোধিতা কৰিছোঁ। ইতিমধ্যে অসমৰ সৰ্বস্তৰ জনসাধাৰণে প্ৰতিবাদ কৰিছে। স্মাৰ্ট প্ৰিপেইড মিটাৰৰ জৰিয়তে জনসাধাৰণে জীয়াতো ভুগিব লগা হৈছে। যি সময়ত পূৰ্বতে মানুহে 700-500 টকা বিল দি চলিব পাৰিছিল, এতিয়া এসপ্তাহত 1000 টকা ৰিচাৰ্জ কৰিব লগা এটা পৰিস্থিতি এই চৰকাৰখনে সৃষ্টি কৰিছে। আৰু স্মাৰ্ট প্ৰিপেইড মিটাৰৰ জৰিয়তে জনসাধাৰণক মাধমাৰ উঠাইছে আৰু জনসাধাৰণক তেওঁলোকে কেৱল মাত্ৰ ৰাজহ সংগ্ৰহ এটা আহিলা হিচাপে ব্যৱহাৰ কৰিছে। 1250 টকীয়া অৰুণোদয় আঁচনি দি তেওঁলোকে যদি ভাবে যে ভোট বেংক তেওঁলোকে কিনি ৰাখিব পাৰিছে, কিন্তু 1250 টকা অৰুণোদয় আঁচনিৰে জনসাধাৰণৰ যে ভোক নাইকিয়া কৰিব নোৱাৰে, জনসাধাৰণৰ সকলোবিলাক সমস্যা দূৰ কৰিব নোৱাৰে, এই কথা চৰকাৰখনে অনুধাৱন কৰিব পৰা নাই। অতি শীঘ্ৰে যদি চৰকাৰে এই স্মাৰ্ট প্ৰিপেইড মিটাৰ ব্যৱস্থা বিলুপ্তি কৰি পূৰ্বৰ দৰে এই বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা নকৰে, আহিব লগা দিনত সদৌ অসম ছাত্ৰ সন্থাই জনসাধাৰণক সংগঠিত কৰি বিদ্যুৎ বিভাগৰ, শক্তি বিভাগৰ সকলোবিলাক কাৰ্যালয়ত তলা বন্ধৰ দৰে কঠোৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবৰ কাৰণে বাধ্য হ'ম। আজি শিৱসাগৰৰ সৰ্বস্তৰ জনসাধাৰণ ওলাইছে, জনসাধাৰণে অংশগ্ৰহণ কৰিছে আৰু ইয়াৰ পৰাই তেওঁলোকক আমি বুজিবৰ কাৰণে আহ্বান জনাইছো যে জনসাধাৰণে কিমান জীয়াতো ভুগিব লগা হৈছে এই গোটেই বিষয়টো তেওঁলোকে অনুধাৱন কৰক আৰু ৰাইজৰ ভোট বিচাৰি কেৱল মাত্ৰ তেওঁলোকে ৰাজনীতি কৰি থকাৰ পৰিৱৰ্তে জনসাধাৰণৰ যিবিলাক দুখ দুৰ্দশা, এই দুখ দুৰ্দশাৰ লগত তেওঁলোকক একাত্ম হ'বৰ কাৰণে আমি চৰকাৰলৈ এই স্থানৰ পৰা আহ্বান জনাইছো। শিৱসাগৰৰ পৰা ছৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।